ইফালে যোৰহাটত লাখটকীয়া উপহাৰ কাণ্ডৰে জড়িত দ্বিতীয়টো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰিয়াংশী জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। আত্মসমৰ্পণ কৰিবলৈ আহি থাকোঁতে ৰাহুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াছ আগৰৱালাই চুৰি কৰি অনা সোণ বিক্ৰী কৰিছিল প্ৰিয়াংশী জুৱেলাৰী। বৃহস্পতিবাৰে কৈলাশ গুপ্তা আৰু আকাশ গুপ্তাক আটক কৰিছিল আৰক্ষীয়ে। জিতেন্দ্ৰ চৌমানী আৰু ৰোহিত প্ৰসাদ এতিয়াও পলাতক অৱস্থাতে আছে। বস্তুখিনি মই লৈছিলোঁ আগষ্টৰ 5 তাৰিখে। গতিকে যোৰহাটৰ যি ঘটনা, এই ঘটনা ইতিমধ্যে আপোনালোক জানে। লাখটকীয়া উপহাৰ কাণ্ডৰে জড়িত এতিয়া দ্বিতীয়টো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। নিজৰ ঘৰতে চুৰ কৰিছিল যশে আৰু প্ৰিয়াংশী জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তাক গ্ৰেপ্তাৰ কৰা হ'ল। কাৰণ সেই চুৰি কৰা গহনাখিনি আনি প্ৰিয়াংশী জুৱেলাৰীতে বিক্ৰী কৰা হৈছিল আৰু সেইবাবে স্বত্বাধিকাৰীকো এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আত্মসমৰ্পণ কৰিবলৈ আহি থাকোঁতে ৰাহুলক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ৰাহুল নিজে আহি আছিল আত্মসমৰ্পণ কৰিবলৈ। গতিকে চুৰি সোণ ক্ৰয় কৰাৰ বাবে জুৱেলাৰীৰ স্বত্বাধিকাৰী গ্ৰেপ্তাৰ হৈছে এতিয়া। জুৱেলাৰ্ছৰ মালিক হয়। যোৰহাটৰ যিহেতু সোণ চুৰি কাণ্ডৰ খবৰ ওলাইছে, সেই ৰোহিত প্ৰসাদ নামৰ ল'ৰাজনে মোৰ ওচৰত আহিছিলে সোণ বিকিব লাগে। মোৰ বহুত পুৰণা চিনাকি হয়, মোৰ লগৰ হয়। তেওঁ মোক কেছ মেমো দেখাইছিলে, যিটো মই সোণ লৈছিলোঁ। মই 58.3 গ্ৰাম সোণ লৈছিলোঁ, 7,50,000 টকা তেওঁক দিছিলোঁ। আৰু তেওঁ কেছ মেমো দেখাইছিলে মোক। কেছ মেমো মই ইমান নটিচ নকৰিলোঁ। তেওঁৰ পৰা নোলোৱাকৈ মই ভৰসাত দি দিলোঁ, বস্তুখিনি ল'লোঁ। লোৱাৰ পিছত বস্তুখিনি মই লৈছিলোঁ আগষ্টৰ 5 তাৰিখে। তাৰপৰা 21 আগষ্টত মোৰ ওচৰত পুলিচ আহিছিলে, যোৰহাট পুলিচ আহিছিলে। মোৰ পৰা সোধ-পোছ কৰিলে, এনেকুৱা তেনেকুৱা বস্তু লৈছিলা। মই ক'লোঁ হয় লৈছিলোঁ মই। তাৰপৰা বস্তুখিনি মই দিলোঁ, মোৰ ওচৰত অলপ চলপ আছিলে। সোণখিনি মই দিলোঁ। আকৌ যিখিনি মোৰ ওচৰত আৰু বাকী আছিলে, মই 21 আগষ্টত মই গৈ পিনি যোৰহাট থানাত জমা দিলোঁ। জমা দিয়াৰ পিছত এইখনে আজি মোৰ দেউতা আৰু দাদাক তেওঁলোকে ঘৰৰ পৰা আহি লৈ গ'ল। সেইকাৰণে মই নিজকে গোলাঘাট থানাত চিলিণ্ডাৰ কৰি আছোঁ।